নমস্কাৰ বন্ধুসকল, ইণ্টিগ্ৰেশ্যন ফাৰ্মিং বা মিশ্ৰিত কৃষি ফাৰ্ম আপোনালোকে কেনেকৈ কৰিব একেডোখৰ মাটিতে ৩-৪টাৰ খেতি। আৰু আজি আপোনালোকক দেখাব লৈছোঁ। এইফালে এখন ব্ৰইলাৰ ফাৰ্ম আছে, আপোনালোকে দেখা পাইছে। ব্ৰইলাৰ ফাৰ্মখনৰ দীঘলটো আছে ১৫৫ ফুট আছে আৰু ২৬ ফুট বহল আছে। পোৱালি ভৰাই ৰাখিছে, আজি 1 ডে পোৱালি সোমাইছে। নিপল ডিংকাৰ ছিষ্টেমত চলি আছে। মই নিপল ডিংকাৰ ছেটে ছাপ্লাই দি পেলাই ফিটিং কৰিছিলোঁ বুঢ়ালিকচন গাঁও, গোলাঘাট বুঢ়ালিকচন গাঁৱত। ইণ্টিগ্ৰেশ্যন ফাৰ্ম ক'ব গ'লে প্ৰত্যেকটো বস্তু কেনেকৈ সদব্যৱহাৰ কৰিছে ফাৰ্মিংখনত আপোনালোকক দেখাব লৈছোঁ। নতুনকৈ যদি মোৰ চেনেলটো আহিছে, চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। চাহ খেতিত আপোনালোকে দেখা পাইছে, চাহ খেতিত ক'ব গ'লে ৩-৪টা খেতি কৰিছে। মই আপোনালোকক দেখাই দিছোঁ। ৩৬ বিঘা বাগান আছে। বাগানত আপোনাৰ কল আছে, কলৰ মাজে মাজে তামোলো লগাইছে, আপোনালোকক মই দেখাই দিছোঁ। আৰু চাচি গছো আছে। আটাইতকৈ অসমৰ মূল্যৱান গছ ক'ব গ'লে চাচি গছ, এইবোৰ চাচি গছ লগাই ৰাখিছে। আৰু ইণ্টিগ্ৰেশ্যন ফাৰ্মিং কৰিলে আপোনাৰ ক'ব গ'লে এডোখৰ মাটিতে ৩-৪টা খেতি কৰিব, ক'ব গ'লে 4টা খেতি কৰিছে। এইফালে চাহ গছ, তাৰপিছত এইফালে কলগছ আছে, চাচি আছে, আৰু আপোনালোকক মই দেখাই দিছোঁ তামোলো লগাই ৰাখিছে। এইগতে ইণ্টিগ্ৰেশ্যন ফাৰ্মিং কৰিব পাৰি। আৰু প্ৰত্যেকটো বস্তু ইয়াত সদব্যৱহাৰ কৰিছে। কলগছৰ যোনটো পাতটো এইটো ছাগলীক খুৱায়, আৰু ফিচাৰী আছে, ফিচাৰী মাছক দিয়ে, আৰু কলটোতো বিক্ৰী হয়। আৰু কলডিল যোনটো হয়, কলডিলটো বিক্ৰী হয়। G9 কলৰ পুলিবিলাকো বিক্ৰী কৰে। কলৰ পুলি দৰকাৰ হ'লে আপোনালোকে ল'ব পাৰিব। গাহৰি পোৱালি লাগিলে ল'ব পাৰিব। গাহৰি ক'ব গ'লে ব্ৰিডিং কৰে, পোৱালি তেখেতে বিক্ৰী কৰে। ফাৰ্মলৈ অহা বাটটো পকীকৰণ কৰি দিছে, ডাৱৰীয়া অহা যোৱা কৰিবলৈ অসুবিধা নহয়। তামোল গছ আছে, তামোল গছ আৰু চাচি গছ লগাই ৰাখিছে। তামোলৰ ডিষ্টেঞ্চটো ৰাখিছে ইজোপালৈ 7 ফুটমান ডিষ্টেঞ্চ ৰাখিছে। তাৰ মাজে মাজে দুজোপা চাচি গছ লগাই দিছে, আপোনালোকক দেখাই দিছোঁ। আৰু এইফালে গাহৰি ফাৰ্ম আছে। গাহৰি আপোনাৰ ব্ৰিডিঙৰ ফাৰ্ম হয় ক'ব গ'লে। এইফালে ব্ৰিডাৰ আছে, আপোনালোকে দেখা পাইছে। গাহৰি ৰাখিছে আৰু পূৰা পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখে, আৰু পূৰা বায়'চিকিউৰিটি পূৰা মেইনটেইন কৰে। এইফালে ফুটপাথ আছে, ফুটপাথত পটাছৰ পানী দি থয়। পানীত ভৰিখন জোগাই পেলাই ডিছইনফেক্টেড হৈ পেলাই ভিতৰত সোমাব লাগে, তেতিয়া বীজাণুমুক্ত হৈ পেলাই সোমালে কোনো ডিজিজ নাহে ক'ব গ'লে। বায়' প্ৰটেকশ্যনটো ৰাখিছে। মই ইয়াৰ পৰাই দেখাই দিছোঁ, দেখা পাইছে। এইফালে গাহৰি এইফালে ৰাখি থৈছে। গাহৰিৰ কাৰণত আপোনাৰ খাদ্য হিচাপত কল যোনটো হৈছে, কলগছটো আপোনাৰ যেতিয়া কলটো কটাৰ পিছত গছডাল এনেই পেলাই নিদিয়ে, সেই গছডাল আপোনাৰ দানা হিচাপত সিজাই পেলাই খুৱায়। প্ৰত্যেকটো বস্তু ইয়াত ক'ব গ'লে সদব্যৱহাৰ কৰিছে, আপোনালোকক মই দেখাই গৈ আছোঁ। আগলৈ আৰু নতুনকৈ যদি মোৰ চেনেলটো আহিছে, চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। গাহৰি পোৱালি লাগিলেও পাব। দাদাক মই আপোনালোকক এবাৰ চিনাকি কৰি দিম, যিজন অনাৰ হয় ফাৰ্মখনৰ। কল থকা বিক্ৰী কৰাৰ পিছত কলগছটো পেলনি নাযায়, প্ৰত্যেকটো বস্তু সদব্যৱহাৰ কৰিছে, আপোনালোকক মই দেখাই দিছোঁ। এয়া কলগছটো কুটি পেলাই এতিয়া গাহৰিক খুৱাব ক'ব গ'লে, দানাৰ লগত সিজাই পেলাই। আৰু ছাগলী ৰাখিছে। ছাগলীক আপোনাৰ যিটো কলপাতটো ইউজ কৰে। কলপাতটো পেলনি নহয়, যেতিয়া কল থোকা কাটি পেলাই কলপাতটো সদব্যৱহাৰ কৰিছে। এইফালে ছাগলী ৰাখিছে, দেখা পাইছে। ইয়াতে ব্ৰিডাৰো আছে। প্ৰথম অৱস্থাত যেতিয়া আপোনালোকে মিশ্ৰিত কৃষি ফাৰ্ম কৰিব বা ইণ্টিগ্ৰেশ্যন ফাৰ্মিং কৰিব, আপোনালোকে সৰুৰ পৰা ডাঙৰলৈ নিব। তলতো থাকে ছাগলী, ওপৰতো থাকে, চাংঘৰ বনাই দিছে, আপোনালোকক মই দেখাই দিছোঁ। আৰু গাহৰিও তেখেতে 2টা গাহৰিৰ পৰা কৰিছিলে, এতিয়া বৰ্তমান যথেষ্ট গাহৰি আছে তেখেতে। গোটেই অল আছাম ক'ব গ'লে পোৱালি ছাপ্লাই দিয়ে, গাহৰি পোৱালি। আৰু এইফালে ছাগলী ওপৰত থাকে, মন গ'লে তলত থাকে। ছাগলী 4 স্কোৱাৰটো বেৰি ৰাখিছে, মন গ'লে সিহঁতি তললৈ আহে পাত খাবলৈ। ওপৰতো থাকে ক'ব গ'লে, অ'পেন ৰাখিছে ক'ব গ'লে। আৰু এইফালে ফিচাৰী আছে। কলপাতটো যিবিলাক ঘাচকাপ মাছ এৰিলে ঘাচকাপ মাছে খাই দিয়ে, কলপাতটোৱে ফিচাৰীত ইউজ কৰিব পাৰে। এইফালে ফিচাৰী আছে, এইফালে এখন এবিঘা মাটি ফিচাৰী আছে, আৰু এখনে আগলৈ ফিচাৰী আছে, দুখনকৈ ফিচাৰী আছে। আৰু আপোনালোকে ইয়াত দেখিব পাৰে চাচি পুলি দেখিব, গোটেই চাচি গছকে লগাই ৰাখিছে। আৰু এইবিলাকৰ বৰ্তমান মাল আহিছে, মাল অহা চাচিবিলাক আপোনালোকে দেখা পাইছে। এনেকৈ চকু উঠি যায় ক'ব গ'লে, আৰু ইয়াত পোক সোমাই যায়, হোল হৈ যায়। হোল হৈ পেলাই আপোনাৰ যিটো ফুটা হৈ পেলাই সোমাই যায়, পোকটো খাই দিয়ে। তাৰ ভিতৰত যেতিয়া মাল ধৰে, সেইটো সম্পূৰ্ণ পুৰঠ হৈ আকৌ বন্ধ হৈ যায় ফুটাটো। আপোনালোকে দেখাইছে এইবিলাক মাল আহি থকা চাচি আছে, এইবিলাক গাঁঠি নিচিনা হৈছে, টেমুনা দেখা পাইছে। এইবিলাক মাল আহিলে এনেকুৱা ধৰণৰ হৈ যায়। মই দেখাই দিছোঁ এইবোৰ মাল অহা চব এইবিলাক পোকে খোৱা গছ হয়। মিশ্ৰিত কৃষি ফাৰ্মৰ যিজন অনাৰ, তেখেতক আপোনালোকৰ আগত মই পৰিচয় কৰি দিম। আৰু মিশ্ৰিতভাৱে কৃষি ফাৰ্ম কৰা তেখেতৰ কিমান বছৰ হৈ গ'ল আপোনালোকৰ আগত এতিয়া ক'ব, আৰু তেখেতৰ পৰিচয় দাঙি ধৰিব। নমস্কাৰ, মই উদ্যোগী মিশ্ৰিত কৃষি ফাৰ্মৰ স্বত্বাধিকাৰী। মোৰ নাম শ্ৰী পল্লৱ গগৈ, গোলাঘাট ডিষ্ট্ৰিক্টতে হয় ফাৰ্মখন। আৰু মোৰ এইখন কণ্টিনিউ 10-12 বছৰ হৈ গৈছে ৰানিং হৈ গৈছে, কাম কৰি থকা। আৰু আপুনি এতিয়া ছাগলী কিমানমান ৰাখিছে বৰ্তমান? ছাগলী মোৰ ব্ৰিডিঙৰ কাৰণেহে আছে, 17জনী আছে, 17জনী আছে ন? মেল আছে। তাৰপিছত গাহৰিটো অকণমান বহলকৈ কৰা হয়। গাহৰি পোৱালি গোটেই অল আছাম আপুনি ছাপ্লাই কৰে? আপোনাৰ নাম্বাৰটো দি দিয়ক, মই ডিছক্ৰিপশ্যনৰ লিংকত দি দিওঁ আপোনাক কণ্টেক্ট কৰিবৰ কাৰণে। 600-378-6324।
মই ডিচিশ্যনৰ লিংকত দাদাৰ নাম্বাৰটো দি দিছোঁ। গাহৰি পোৱালি লাগিলে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু কলৰ পুলিও আপুনি বিক্ৰী কৰে? পাব, কল পাব, G9 পাব। G9 কলৰ পুলি আপুনি কেনেকুৱা ৰেটত বিকি আছে? পাৰ পিচ 40 rupees। পাৰ পিচ 40 rupees। এটা পুলি 40 টকাকৈ দাদাই বিক্ৰী কৰি আছে। কলৰ পুলি লাগিলেও আপোনালোকে ডিচিশ্যনৰ লিংকত মই যোনটো নাম্বাৰ দিছোঁ সেইটোত কণ্টেক্ট কৰি লৈ পেলাই আপোনালোকে কলৰ পুলি ল'ব পাৰিব। গোটেই অল আছাম দাদাই মানে ডেলিভাৰী দিয়ে, ছাপ্লাই দি দিব। আপোনালোকে অনলাইন পে'মেণ্ট লগাই দিব, এড্ৰেছ দি দিব, সেই গাড়ীত সেইমতে দাদাই মাল ছাপ্লাই দি দিয়ে আৰু আপোনালোকে ৰিচিভ কৰি ল'ব পাৰিব। আৰু আপোনাৰ ফিচাৰী কিমান আছে টোটেল ক'ব গ'লে? দুটা আছে, এইটো এটা। দুখন ফিচাৰী আছে ন? তাতে মালভোগ কলৰ খেতিও অলপ আছে। মালভোগ কলৰ খেতি কৰিছে। নতুনকৈ এইটো ড্ৰেগন ষ্টাৰ্ট কৰিছোঁ চিডৰ কাৰণে। প্ৰথম অৱস্থাত যেতিয়া মানে ফাৰ্মিং ছেক্টৰত আহিবলগীয়া হয়, অলপ নলেজটো গোটাবৰ কাৰণে প্ৰেক্টিকেল থিয়ৰী সৰুকৈ কৰিব লাগে, হয় নহয় বাৰু? সৰুকৈ কওঁ দাদাই মানে সৰুকৈ কৰি লৈ পেলাই এতিয়া মানে গাহৰি প্ৰথম অৱস্থাত আপুনি দুটাৰ পৰা ষ্টাৰ্ট কৰিছিলে ন? আৰু 20 জোপা কলৰ পৰা এতিয়া মই 10,000 কল কৰিছোঁ। 20 জোপা কলৰ পৰা দাদাই 10,000 জোপা কল কৰিলে। আৰু গাহৰি শেষতে দুটা গাহৰি পাই এতিয়া ব্ৰিডিং কৰাকৈ 300 গাহৰি তেখেতে মানে এতিয়া ৰাখিছে। আৰু পোৱালি গোটেই অল আছাম ছাপ্লাই দি থাকে আৰু বুকিঙো হৈ থাকে দাদা। মাংসৰ কাৰণে লাগিলেও আমাৰ তাত পাই যাব। মাংসৰ কাৰণে গাহৰি লাগিলেও আপোনালোকে পাব। লোকেল মুৰ্গী আছে, লোকেল হাঁহো আছে, আপোনালোকে লাগিলে পাব। কণ্টেক্ট নম্বৰ আমাৰ ডিচিশ্যনৰ লিংকত দি থৈছোঁ। এইফালে ড্ৰেগন খেতি কৰিছে। ড্ৰেগনৰ কেইবাকেইটা জাত আছে, কোনটো জাত এতিয়া আপুনি? যিটো আমাৰ পুৰা সেই চকলেটটো হয়, চকলেট কালাৰটো ন? ডাঙৰ হয় অলপ ফলটো অলপ ডাঙৰ হয়। এইফালে ড্ৰেগনটো ষ্টাৰ্ট কৰিছে। ড্ৰেগনৰ কাৰণত আপোনালোকে ড্ৰেগন গছটো হয় মানে এইফালে বগাই যায়, বগাই পেলাই ওপৰত গ'লে এনেকৈ মেলি যায়। ইয়াতে টায়াৰ লগাব লাগিব। টায়াৰটো লগাই দিলত মানে চবফালে এনেকৈ মেলি যাব, তাতে মানে ফুল আহি পেলাই ফলটো লাগে। আৰু কেজি যথেষ্ট দামো আছে ড্ৰেগনৰ। 400 টকা কেজি বিক্ৰী হয়, আমি হ'লচেলটো 300 টকা পাম। 300 টকাটো কি হয় চিডৰ কাৰণেহে কৈছোঁ। ইয়াৰ পৰা মই যিমান কাটিং কৰিম মই খেতিটো বহল কৰিম। 500 জোপা ড্ৰেগন কিনি অনা নাই। সেইকাৰণে কমকৈ আনিছে দাদাই। মানে ইয়াৰ পৰা মানে চিডটো উলিয়াই পেলাই তেখেতে ব্যৱসায়ী লাইনত মানে এইটো বঢ়াই গৈ থাকিব। ফাৰ্মিংটো আপোনালোকক দেখালোঁ। ড্ৰেগনৰ খেতিটোৱে আৰম্ভ কৰিছে। বৰ্তমান এতিয়া 6টা পোছে ইয়াত আৰম্ভ কৰিছে। 6টা পোছৰ পৰা দাদা আগতে বঢ়াই গৈ থাকিব। প্ৰথম অৱস্থাত তেখেতে যে গাহৰি ফাৰ্মিং কৰিছিলে, 2টা গাহৰিৰ পৰা এতিয়া প্ৰায় 300+ গাহৰি কৰিলে। আৰু ছাগলী আপুনি বৰ্তমান ষ্টাৰ্টিঙত কিমান ছাগলী লৈছিলে? ষ্টাৰ্টিঙত 7জনী ছাগলী লৈছে। 7জনী ছাগলীৰ পৰা এতিয়া বিক্ৰীও কৰি থাকে মাজে মাজে। মেলবিলাক বিক্ৰী কৰোঁ। বিক্ৰী কৰি থাকে। এতিয়া কোনটো জাতৰ ছাগলী এইটো বৰ্তমান? পিয়'ৰ বাৰবাৰী হয়, এইবিলাক দেখিছে। পিয়'ৰ বাৰবাৰী ৰাখিছে ন? যোনটো কল খেতি কৰিছে, কলৰ খেতি মানে আপোনাৰ কোনো এটা বস্তু মানে পেলনি নাযায়। আৰু বাৰীখন দেখিছে ন কেনেকুৱা? দেখিছোঁ আপুনি যিগতে মিশ্ৰিত কৃষি ফাৰ্ম গঢ়ি তুলিছে। এডোখৰ জেগাত মানে 4-5টা খেতি কৰিব পৰা হৈছে। খেতিৰ মাজত ধৰক এই ৰাস্তাটো মই পকা নকৰিলেও হয়, কিন্তু মানুহৰ কি হয় অতিথি অসুবিধা হয় অহা যোৱা কৰা। বাৰিষা কালত নিজৰো হয়, মানে সেই নিজৰ সুবিধাৰ কাৰণে এতিয়া বাৰীৰ মাজত ঢালাইটো নিদিলেও হয়। কিন্তু মই দি লৈছোঁ কেলে, কিবা এটা কাম কৰিম যেতিয়া তালৈ ভালকৈ যাব পাৰিব লাগিব, ভালকৈ তেতিয়াহে মনটো ভাল লাগিব। সেইটোৱে। আৰু আপোনাৰ এতিয়া চাচি টোটেল কিমান মান আছে? চাচি সেই এনেকুৱা দেখিছা যে এইবিলাক 10,000 লগাইছিলোঁ। 10,000 প্ৰায় 10 বছৰমান হৈ গ'ল। 10 মাল আহি আছে ন? চাচিত মাল আহি আছে, আপোনালোকে গম পাইছে। চাচি এতিয়া বৰ্তমান এইবোৰ LIC হিচাপতে ৰাখিছে, তেনেকৈ বিক্ৰী কৰা নাই দাদাই। গোটেই এৰিয়া থৈ দিছে। মানে 36 বিঘা মাটিত মানে চাচি কল নাই। চাচিটো তোমাৰ 17 বিঘাতে আছে, 36 বিঘা বাকীখিনি বাগান আছে। মানে 17 বিঘা মাটিত মানে চাচি লগাই থৈছে। চাচি আছে আৰু গোটেই মিশ্ৰিতভাৱে কৰিছে। চাহ গছ আছে, চাহ গছৰ মাজে মাজে চাচি আছে, কল আছে আৰু তামোলো লগাই দিছে। মানে মিশ্ৰিতভাৱে কৰিছে। নাৰিকল গছো আছে 2-এজোপা। আৰু ফিচাৰীত মাছ এৰিছেনে? বৰ্তমান এৰা নাই। থাকে আমাৰ এইবিলাক ধৰ ৰৌ বাহু এনেকুৱা IMC কৰিছে। চিজন ৱাইজ বিকা হয়। বহুত এটা টাৰ্ণঅভাৰ নহয়, কিন্তু এইটো মানে চখতে খান্দি থোৱা আছে। কিন্তু প্ৰডাকশ্যনো পায়। বছৰেকত কিবা এটা নহয় কিবা এটা আৰ্নিং হয় তাৰ পৰা। ইণ্টিগ্ৰেটেড কৰাৰ এটা প্লাছ পইণ্ট মানে কি, মানুহ কেতিয়াও খেতিয়ক পিছলৈ নাযায়। এতিয়া মোৰ যোৱা ৰাউণ্ড সেই নতুনকৈ ব্ৰইলাৰ ফাৰ্ম আৰম্ভ কৰিছিলোঁ, গতিকে বহুত প্ৰফিট হোৱা নাই, কিন্তু মোৰ মনটো সঁচাকৈ ভুগিব লগা হয়। মোৰ ফালৰ পৰা এটা আৰ্নিং এটা হৈছে। আপোনাৰ যিটো মানে ব্ৰইলাৰ ফাৰ্মৰ পৰা যিটো হাঁহ ওলাইছে, সেইটো আপুনি কল খেতিত ইউজ কৰিছে, চাহ খেতিত ইউজ কৰিছে। মানে এই কোটা মই ধৰ নেক্সট কোটা যদি কিবা এটা কৰিব পাৰোঁ, তেতিয়াও মোৰ মনটো ভাল লাগিব। মানে কিবা এটা মোক যেনি তেনি মন্থলি আহি থাকিলে হৈ গ'ল। আপোনাৰ সেইকাৰণে মিশ্ৰিতভাৱে তেখেতে মানে উদ্যোগিক কৃষি ফাৰ্ম গঢ়ি তুলিছে। বছৰেকত কিবা এটা নাই কিবা এটা আৰ্নিং আহি যাব, চব ফালৰ পৰা আহি থাকিব। গাহৰিৰ পৰা আহিব, ছাগলীৰ পৰা আহিব, মাছৰ পৰা আহিব, কলৰ পৰা আহিব। এই গোটেই আৰ্নিংটো আহি থাকে। চাহপাতৰ পৰা আহিব।
কাৰণ মিশ্ৰিতভাৱে কৃষি ফাৰ্ম কৰিলে মানে বছৰেকত মানে ভাল পইচাটো হাতত নোহোৱা নহয় কিবা এটা মানে থাকিবই আৰু কৃষকৰ কি হয় চাকৰিয়ালবিলাকৰ মাহৰ লাষ্টত একাউণ্ট খালী হয় আমাৰ যেনিবা সেইটো নহয় আমাৰ ৰানিং আমাৰ বহুত পইচা নাথাকে কিন্তু আমি সদায় পাই থাকোঁ সদায় পাই থাকে আৰু কম বেছি পৰিমাণে সদায় আহি থাকে আৰু মানে চেঞ্জ চিষ্টেমত থাকে ক'ব গ'লে চাকৰি ভাল বেয়া বুলি কোৱা নাই কিন্তু কথাটো কৈছোঁ কৃষকৰ বাৰীখন যে বাৰীখনলৈ গ্ৰাহক আহিলেই পইচা পালে সেইটোৱেতো মানে দাদাই গাহৰি পোৱালি বিকিলে বা গাহৰি মাংস যোনবিলাক হয় সেইবিলাক মাংস হিচাপতো ডাঙৰ গাহৰিবিলাক বিক্ৰী কৰে সেইবিলাকতো পইচা পালে এইবিলাক ছাগলীও মাজে মাজে বিক্ৰী কৰে পোৱালি প্ৰডাকশ্যনে হয় মানে পোৱালি প্ৰডাকশ্যনে বেছিকৈ কৰে দাদাই গাহৰিটো যে আপুনি ৰাখিছে কি জাতৰ গাহৰি ৰাখিছে গাহৰি লেণ্ডেছ আছে য়ৰ্কশ্বায়াৰ আছে তাৰপৰা হেমশ্বায়াৰ আছে আৰু মানে যিটো HDK 75 সেইটোকে হেমশ্বায়াৰ বুলি কোৱা হয় টোটেল মানে 4টা প্ৰজাতিৰ ৰাখিছে আৰু সেইটো আছে তোমাৰ এই য়ৰ্কশ্বায়াৰটো আছে সেইখিনি গৈ থাকে আৰু গোটেই অল আছাম আপোনাৰ যায় অসমৰ কোন জেগালৈকে গৈছে আপোনাৰ এইপিনে শদিয়া ধুবুৰী নাগালেণ্ড তাৰপিছত এইফালে তেজু অৰুণাচল তাৰপৰা এইপিনে নলবাৰী তাৰ গোৱালপাৰা এনেকৈ যায় আৰু গোটেই অল আছাম ক'বলৈ আপাৰ আছাম লোৱাৰ আছাম দুটা আছে মানে অসমৰ বাহিৰৰ অৰুণাচললৈকে আপোনাৰ গাহৰি পোৱালি গৈছে নাৰায়ণপুৰলৈকে কলপুলি যায় লখিমপুৰ নাৰায়ণপুৰলৈকে আপুনি কলপুলি চাপ্লাই দিছে আৰু লগত গাহৰি লৈ যায় তিনিচুকীয়া ফালে কল দিছোঁ মালিক নাহে গাড়ী পঠাই দিয়া লৈ যায় হয় আৰু দাদাৰ পৰিচয়টো আপোনালোকৰ আগত দাঙি ধৰিলে লোকেশ্যনটো আপোনালোকক কৈ দিছোঁ গোলাঘাট বুঢ়ালিকচন গাঁও বুঢ়ালিকচন গাঁৱত আছে মিশ্ৰিত কৃষি ফাৰ্ম ঔদ্যোগিক মিশ্ৰিত কৃষি ফাৰ্ম আৰু ঔদ্যোগিক মিশ্ৰিত কৃষি ফাৰ্ম আপোনালোকো যদি আগতে গঢ়ি তোলে মানে বছৰেকত মানে কিবা এটা মানে চেঞ্জ চিষ্টেমত মানে উপাৰ্জনটো আহি থাকে বা আৰ্নিং এটা আহি থাকে আৰু টকাৰ লগতে সেউজীয়াৰ যিটো ব্ৰাইটনেছ সেইটো ল'বলৈ মানে মানুহৰ বহুত আজিৰ তাৰিখত বহুত মানুহে নেপায় মানে কেলে যান্ত্ৰিক যুগ নহয় জানো সেইকাৰণে কি হৈছে ই বস্তুটোৰ লগতে পইচাটো পাইছে মনৰ এটা বেলেগ তৃপ্তি পাইছে ৰাতিপুৱা শুই উঠি ধৰক মই মৰ্ণিং ৱাক কৰিব যাব নালাগে মোৰ ফাৰ্মখনত এক পাক ঘূৰি দিলে হৈ গ'ল টোটেল মানে 36 বিঘা তেখেতৰ বাগানে খেতি মানে আছে কলৰ খেতি আৰু চাচি খেচি 17 বিঘা আছে আপোনালোকে গম পাইছে মানে এনেকুৱাকৈ গোটেই মানে বস্তু পৰিৱেশটো গঢ়ি তুলিছে মানে ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবৰ কাৰণে দাদাই এক্সট্ৰাকৈ ক'ৰবাত যাব নালাগে নিজৰ বাৰীখনতে গোটেই ৰাউণ্ডটো মাৰিলে মৰ্ণিং ৱাক হৈ যায় ক'ব গ'লে আৰু ডিচিশ্যনৰ লিংকত দাদাৰ নাম্বাৰ আছে নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি পেলাই গাহৰি পোৱালি লাগিলে আপোনালোকে ল'ব পাৰিব আৰু কল পুলি লাগিলে আপোনালোকে ল'ব পাৰিব এইফালে বৰ্তমান ফ্ৰণ্টতে চাচি আছে এইবিলাক চাচি এইফালে দাদাই ঘৰটো উঠাই আছে দাদাই সপোনৰ ঘৰখন এতিয়া উঠাই আছে ক'ব গ'লে এটা ফ্ল'টৰ উঠি গৈছে ক'ব গ'লে শ্বৰ্টটো আৰু ওপৰলৈ উঠাই নিয়ে গৈছে ছাদখন দিলেই হ'ব এয়া সপোনৰ ঘৰখন বুলি ক'ব পাৰি তেখেতৰ আৰু এইফালে চাচি গছ আপোনালোকে দেখা পাইছে এইডোখৰতো চাচি আছিলে বিক্ৰী কৰিলে ন এই ঘৰটো য'ত বনাইছে ইয়াতো চাচি আছিলে আৰু উঠাই পেলাই বিক্ৰী কৰিলে ঘৰৰ কাম বৰ্তমান ইমানটো আগবাঢ়িছে আপোনালোকক দেখাই দিছোঁ বন্ধুসকল ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ নতুনকৈ যদি মোৰ চেনেলটো আহিছে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ বাই বাই থেংক ইউ ফৰ ৱাচিং